Hello everyone. তো হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ভাইটি ভণ্টিসকল 80% এণ্ড এবভ যোনে যোনে স্ক'ৰ কৰিছা এইবাৰ তোমালোকে স্কুটাৰ্ছ পাবা ঠিক আছে তো তাৰ মেৰিট লিষ্টটো মাৰি দিয়া হৈছে তো বিশেষকৈ মই গোটেই ডিটেইলখিনি কৈ দিম ক'ত কেনেকৈ এপ্লাই কৰিব লাগিব মেৰিট লিষ্ট ক'ৰবাত চাব লাগিব এইটো মেইনলি দিয়া হয় জাষ্ট টু এনকাৰেজ ষ্টুডেণ্টছ যাতে সিহঁতি আৰু ভালকৈ পঢ়ক আগলৈ আৰু ভালকৈ পঢ়ক গাৰ্লছ আৰু বয়জ দুইজনকে চাওক 80% ক্লাছ 12 এক্সাম 2025ত যোনে স্ক'ৰ কৰিছে তো সিহঁতক দিয়া হ'ব এইম এইটো মষ্টলি কৈ দিছে ষ্টুডেণ্টছটো পাৰ্চিউ হায়াৰ এডুকেশ্যন কৰিবলৈ আৰু গ্ৰছ এনৰলমেণ্ট ৰেচিঅ'টো যোনটো বঢ়াবলৈ সেইকাৰণে দিয়া হয় যাতে ভাল ষ্টুডেণ্টে ভালকৈ পঢ়ক আৰু ভাল ৰিজাল্ট কৰক আৰু এটি এজ এ প্ৰাইজ মানি দিয়া হয় তো এলিজিবিলিটি ক্ৰাইটেৰিয়া মেইনটো গম পোৱাই 80% এণ্ড এবভ পাব লাগিব হায়াৰ ছেকেণ্ডেৰীত এক্সামত ফাইনেল এক্সামত ষ্টুডেণ্ট মাষ্ট বি ৰেচিডেণ্ট অফ দ্য ষ্টেট অফ আছাম এইটো 2 নম্বৰ students admitted in institutions outside the state are not eligible are also eligible to provide they have a valid PRC of Assam তাৰ মানে তুমি ষ্টেটত পঢ়া তুমি ষ্টেটত নপঢ়া দ্যাট ডাজেণ্ট মেটাৰ তুমি যদি বাহিৰৰ ষ্টেটত গৈ কিনেও পঢ়িছা হা কিন্তু তোমাৰ PRC আছামত হয় তুমি আছামৰ ইনহেবিটেণ্ট হয় পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ চাৰ্টিফিকেটটো আছে তোমাৰ তেনেহ'লে তুমি এলিজিবল হয় এই বস্তুটোৰ কাৰণে এপ্লাই কৰিবলৈ এই প্ৰাইজ মানিটোৰ কাৰণে যোনটো প্ৰাইজ মানি হয় স্কুটাৰ আৰু এইটো কমপ্লিট এপ্লিকেশ্যনটো অনলাইন হ'ব অফলাইন মাধ্যমত নহয় এইটো এলিজিবিলিটি ক্ৰাইটেৰিয়া লিখা আছে এই বাকী এই যোনটো ডকুমেণ্টছ আছে এইটো কমপ্লিট মই পিন কৰি দিম ডেছক্ৰিপশ্যন ছেকশ্যনত ইউটিউব ডেছক্ৰিপশ্যন ছেকশ্যনত পাই যাবা স্ক্ৰল কৰিবা তাত গোটেই এইটো পাই যাবা মই যোনটো বৰ্তমান দেখাই আছোঁ তোমালোকক ঠিক আছে আৰু বাকী এইবোৰ আৰু কি 80% এবভ যোনে যোনে পাইছে আৰু বিশেষকৈ কি আছে বিশেষকৈ ইয়াত এটা বস্তু পাইছিলোঁ যে যোনে যোনে এটা বা দুটা ছাবজেক্টত বেয়া কৰিছা প্লাছ আকৌ ৰিএপিয়াৰ হৈছে আপোনালোকে এলিজিবল নহ'ব যদিও আপোনালোকৰ স্ক'ৰ 80% এণ্ড এবভ হৈ যায় ঠিক আছে পাৰ্চেণ্টেজ যদিও আপোনালোকক নেক্সট এক্সাম দিয়াৰ পাছত 80% এণ্ড এবভ হৈও যোৱা তোমালোক পাৰ্চেণ্টেজত তথাপিও তোমালোকে এলিজিবল নহ'বা বিকজ তোমালোকে বেটাৰমেণ্ট এপ্লাই আকৌ দিছা ঠিক আছে আকৌ এক্সামটো দিয়াৰ কাৰণে তোমালোক এলিজিবল নহ'ব নেক্সট আৰু বিশেষকৈ একো ক'বলৈ নাই নটিফিকেশ্যন ছেকশ্যনত যি বস্তু আছে এইখিনি স্কলাৰশ্বিপ অনলাইন ৱেবৱেৰ এপ্লাই ফৰ বিশেষকৈ আৰু একো নাই ক'বলৈ এইখিনি কথাই আছিলে আৰু বাকী যি মেৰিট লিষ্ট আছে সেইটো মই দিবলৈ চেষ্টা কৰিম ডেছক্ৰিপশ্যন ছেকশ্যনত ঠিক আছে মই ডেছক্ৰিপশ্যনত কমপ্লিট মেৰিট লিষ্টটো দিবলৈ চেষ্টা কৰিম এইকেইটা কেইটামান মেৰিট লিষ্ট আছে নটিফিকেশ্যনছ হায়াৰ এডুকেশ্যন মেইন ডিপাৰ্টমেণ্টতে পাম যেন পাইছোঁ এইটো লিষ্ট অফ ষ্টুডেণ্ট এই লিংকটো মই ডেছক্ৰিপশ্যনত দি দিব চেষ্টা কৰিম ঠিক আছে লিষ্টটো যোনে যোনে চাব বিচাৰিছা আৰু এপ্লাই কৰা পৰ্টেলটো এতিয়ালৈকে খোল খোৱা নাই পৰ্টেলটো খোল খালে মই ডেছক্ৰিপশ্যনত দি দিম বা মই প'ষ্ট কৰি দিম এটা ঠিক আছে ইউটিউবতে প'ষ্ট কৰি দিম লিংকটো তোমালোকে তাত ক্লিক কৰি কিনে নিজৰ এপ্লিকেশ্যনটো এপ্লাই কৰিব পাৰিবা কমাৰ্চৰ কাৰণে লিষ্ট এইটো আৰ্টছৰ লিষ্ট এইটো ঠিক আছে বয়জ গাৰ্লছ ছেপাৰেট লিষ্ট মৰা হৈছে কমাৰ্চ ছায়েন্স আৰ্টছ ঠিক আছে এইটো লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম এইটো তোমালোকে চাই মেলি এপ্লাই কৰিব পাৰিবা অ'কে
তো যোনে যোনে স্কুটি পাবা কংগ্ৰেচুলেশ্যন আৰু ভালকৈ পঢ়া আগুৱাই যোৱা মাষ্টাৰ্ছ কৰা গ্ৰেজুৱেশ্যন কৰা মাষ্টাৰ্ছ কৰা কোনোবাই যদি ইঞ্জিনিয়াৰিং কৰিব বিচাৰে ছায়েন্সৰ পৰা কোনোবাই তাতে মাজতে ওলাব কোনোবাই ফাইনেন্সত যাব বিচাৰিছা ফাইনেন্সিয়েল বেকগ্ৰাউণ্ডত কোনোবা আৰ্টছত পঢ়িছা ল' পঢ়িব বিচাৰিছা বা কিবা আৰ্টছততো বহুত ফিল্ড আছে তেনেকৈ কমাৰ্চতো বহুত ফিল্ড আছে ছায়েন্সতো বহুত ফিল্ড আছে বাট এটা বস্তু ক'ম যে কাউন্সেলিংটো কৰিবা আগতে পঢ়ি যোৱা মানুহৰ পৰা বুজিব চেষ্টা কৰিব যে আগতীয়াকৈ এতিয়া হ'ব পাৰে কিছুমান বস্তু তোমালোকে কলেজত পঢ়িবা যোনটো আগতে আৰু 5-6 বছৰ পাছত যেতিয়া তোমালোকে পঢ়ি কিনে ওলাবা সেইটো একো দৰকাৰেই নপৰে বিকজ আজিকালি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আৰু বিশেষকৈ বহুত বস্তু আহি গৈছে মোষ্টলি তোমালোকে পঢ়া শুনা কিয় কৰিছা 80 to 90% চাকৰিৰ কাৰণে কৰিছা তাতে 10% আৰু 80% চাকৰি পাবা নে নোপোৱা দেট ইজ এ বিগ কুৱেশ্যন এমপ্লয়েবল হ'বা নে নহ'বা এই শিক্ষাটো বা তো সেনেকৈ ছেগমেণ্টত যাবলৈ বিচাৰা সেনেকৈ ছেকশ্যনত বা সেনেকুৱা ষ্ট্ৰীম বা এনেকুৱা কেটেগৰীত ষ্টাডিটো কৰা যাতে যোনটো আগতীয়াকৈ কামত লাগে বিকজ আজিকালি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আৰু AI বিশেষকৈ যোনটো মাৰ্কেট ডিমাণ্ড যেনেকৈ টেকনিকেলিটি আহি গৈছে ইজি ৱে অফ ইজি থিয়ৰী কাম এইবোৰ ইজিলি তোমাৰ জবটো AI গৈ লৈ আছে তো এনেকৈ কমপ্লিকেশ্যন আৰু হিউমেন টাচ থকা কিবা এটা নলেজ একুৱায়াৰ কৰিব চেষ্টা কৰা যাতে আগতীয়াকৈ কামত আহে য'ত হিউমেন টাচ থাকে হিউমেন টাচ নহ'লে সেই কামটো নহ'ব AI পটককৈ কৰিব নোৱাৰিব বা AI যদিও ইনভলভ হয় সেইটো বহুত এক্সপেঞ্চিভ AI হ'ব ইজিলি কোনোবাই সেই AIটো নিজৰ বিজনেছত এড কৰিব নোৱাৰে বহুত ডাঙৰ কোম্পানী হ'ব লাগিব বহুত মাছ লেভেলৰ প্ৰডাকশ্যন হ'ব লাগিব তেতিয়াহে সেই AIটো ইউজ কৰিব পাৰিব যেনেকৈ ৰবটিক্স আহি গৈছে বহুত মাছ লেভেলৰ প্ৰডাকশ্যন যেতিয়া হয় তেতিয়াহে ৰবটিক্স ইউজ কৰিব নহ'লেতো হিউমেন লেবাৰ মষ্টলি য'ত হিউমেন টাচ থাকে ন সেইবোৰ ছেকশ্যনত ট্ৰাই কৰা নিজৰ আগুৱাই যাবলৈ যেনেকৈ ছায়েন্স বেকগ্ৰাউণ্ডত বহুতখিনি আছে যেনেকৈ তোমাৰ কিছুমানে নাৰ্ছিং পঢ়ে ফাৰ্মা পঢ়ে তেনেকৈ আৰ্টছত কিছুমান আছে ফিল্ডত বহুত কাম থাকে জিঅ'গ্ৰাফী পঢ়ে বহুতে ইকনমিক্স পঢ়ে ষ্টেটিষ্টিক্স আৰ্টছৰ ছেগমেণ্টৰ কথা কৈছোঁ এইটো দুটা ফিল্ড আছে কমাৰ্চততো আছেই CA নহ'লে নহ'বই ফাইনেন্সাৰ নহ'লে নহ'বই মাৰ্কেটিং চব যোনটো লেবাৰ ফ'ৰ্চে যোনটো AI পটককৈ কৰিব নোৱাৰে সেইবোৰ ছেকশ্যনত যাবলৈ চেষ্টা কৰোঁ ঠিক আছে থেংক ইউ ভেৰি মাছ ভিডিঅ'টো লাইক কৰা শ্বেয়াৰ কৰা ছাবস্ক্ৰাইব কৰা আৰু নেক্সট ভিডিঅ' আহি আছে চাকৰি কি ওলাইছে মই দি থাকিম চাকৰিৰ বিষয়েও মই দিয়ে থাকিম এইটো চাকৰিৰ বিষয়ে এগাল চাকৰি আহিব ভিডিঅ' মই দি আছোঁ এইটো পাছত আহি আছে চাকৰি ভিডিঅ'ও দিম মই কি পষ্ট ওলাইছে ক'ত ওলাইছে কেনেকৈ এপ্লাই কৰিব লাগে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি ঠিক আছে তো এতিয়ালৈ থাকিবলৈ দিওঁ যেতিয়া HSLCৰ এপ্লাই লিংকটো আহি যাব মই তোমালোকক ডেছক্ৰিপশ্যনত দি দিম বা মই ইউটিউবত পষ্ট কৰি দিম হ'ব থেংক ইউ ভেৰি মাছ